সুৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুস্মিতাই গাড়ীৰে আহি আছিলে আৰু মনতে ভাবি কৈ আছিল অংশুমান দাৰ লগত কিজানি সুন্দা আহে। ইছ, কেনেকৈ কওঁ মই মনৰ কথা, লাজে লাগিছে দেখোন। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অংশুমানৰ হাতত আছিল এটি গোলাপ ফুল আৰু সেই গোলাপ ফুলটো অনুস্মিতালৈ আগবঢ়াইছিলে আৰু সেই দৃশ্য দেখি অনুস্মিতা একদম আচৰিত হৈ পৰিছিল। তাৰপিছতে প্ৰমত দেখিবলৈ পাইছোঁ ত্ৰিদীপে কৈ আছিল এইবোৰ লেলা মজনুৰ প্ৰেম ইয়াত নচলিব, মই ইচ্ছা কৰিলে তোমালোক দুইটাকে এৰেষ্ট কৰিব পাৰোঁ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুস্মিতাই আচৰিত হৈ অংশুমানৰ পৰা পিছ মুখ দিছিলে আৰু আচৰিত হৈ কৈছিলে কি? সেই বন্ধু বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সুৰুজমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়া আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।